যোগেদি অসমৰ ৰাইজক বিশেষকৈ এইকেইটা দিন যিসকল নিৰ্যাতিত হৈছে, যিসকল উৎপীড়িত হৈছে, সেই লোকসকলক আমি আইনগত কেনেধৰণেৰে সহায় কৰিব পাৰোঁ সেই বিষয়ে অৱগত কৰিবৰ কাৰণে আপোনালোকক যোগেদি আমি জনাব বিচাৰিছোঁ। আজি কিছুদিন ধৰি আপোনালোকে দেখিছে যে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তত্ত্বাৱধানত থকা গৃহ বিভাগটো সম্পূৰ্ণৰূপে সকলো ক্ষেত্ৰত বিফল হৈছে। আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছিল যে মোক যেতিয়া আক্ৰমণ কৰিছিল তেতিয়া পুলিচৰ পোছাকত পিন্ধি কৰ্তব্যৰত অৱস্থাত পোছাকত ধৰি টানাটানি কৰিছিল, তেওঁৰ অস্ত্ৰ শস্ত্ৰ টানি ল'বলৈ কৈছিলে। সেই সময়তো আপোনালোকৰ কেমেৰাত বন্দী হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু তেওঁৰ সহযোগীসকলে বিধানসভাৰ ভিতৰত সেইসকলক আক্ৰমণ কৰাৰ কথা কোৱাৰ পাছতো আৰু সেই পুলিচ বিষয়াসকলে নিজেই FIR দিয়াৰ পাছতো সেই FIR বহুতে কৈছে যে তেওঁলোকে সলনি কৰি লৈ সেইসকলক সুৰক্ষা দিছে। এইবাৰতো আপোনাৰ পাৰ্লিয়ামেণ্ট চলিবই দিয়া নাই, যিটো মূল বিষয়বিলাকৰ ওপৰত চৰকাৰে কোনো ধৰণৰ তেওঁলোকে আলোচনা কৰিবলৈ দিয়া নাই। মূল বিষয়বস্তু আপোনালোকে দেখিছিল যে আমি সিন্ধুৰৰ ওপৰত আলোচনা বিচাৰিছিলোঁ, আন্দোলন কৰি 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 সোনিয়া গান্ধী, আমাৰ খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া, আমি সকলোৱে বৰষুণত তিতি আন্দোলন কৰাৰ প্ৰেক্ষিতত চৰকাৰে সেৱক হ'বলৈ বাধ্য হ'ল, সিন্ধুৰৰ ওপৰত আমাক আলোচনা কৰিব দিলে। সেয়া তাৰ পিছতে আপোনালোকক কৈ আছোঁ যে এতিয়া গোটেই ভাৰতবৰ্ষতে অন্যতম এটি জ্বলন্ত সমস্যা হ'ল যে ইণ্টেনচিভ যিটো ৰিভিজন কৰিছে, যিটো ইণ্টেনচিভ ৰিভিজনটো আপোনাৰ কৰিবলৈ ওলাইছে SIR-টো আমি বিচাৰিছোঁ যে আলোচনা কৰক। কোনো ক্ষেত্ৰতে তেওঁলোকে আলোচনা নকৰে। আপোনালোকৰ যদি একো নাই, তাত যদি কোনো 2 নম্বৰী আপোনালোকে ভোট কাটিব বিচৰা, 2 নম্বৰী কৰিব বিচৰা নাই, যদি আপোনাৰ জেনুইন মানুহৰ নাম কাটিব আপোনালোকে বিচৰা নাই, তেতিয়া এইটোত আলোচনা কৰাৰ কিবা এটা আছে। মই দিছোঁ যে এই বিষয়ে আলোচনা কৰিব দিয়ক। চৰকাৰৰ বিষয়ে কিবা এটা আলোচনা হ'লে আজি আমি সুবিধাটো নাপাওঁ। চৰকাৰৰ বিষয়ে কিবা এটা সুধিবলৈ বিচাৰিলে আমি তেনেকুৱা কাৰণে যিবিলাক ডিভাইচ আছে সেই ডিভাইচসকলে আমাৰ ৰাজ্যৰ বাহিৰৰ বিভিন্ন MP উপস্থিতিত আমি এইটো বিষয়ে আমি তাত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমাৰ প্ৰতিৰোধ কৰা আমি এই বিষয়ে ভাৰতৰ ৰাজ্যক যে এটা কেনে ধৰণৰ দুখীয়া মানুহৰ ওপৰত অত্যাচাৰ হৈছে সেইটো দেখুৱালোঁ। সেইটো চলি থাকোঁতে আকৌ এনেকুৱা হ'ল যে আমাৰ গুৰগাঁও, হাৰিয়ানা আৰু দিল্লী আৰু বিভিন্ন ঠাইত দুখীয়া যিসকল লোকে কাম কৰিব আহিছে সেই লোকসকলকো অত্যাচাৰ কৰা হ'ল। আজি আপোনালোকে দেখিছে সেইসকলৰ বিৰুদ্ধে আজি সুচাৰ আজি আমি বিভিন্ন প্ৰকাৰে আমি ডিভাইচত আমি চেষ্টা কৰিলোঁ। আজি ক্ষেত্ৰত নীৰৱ হৈ থাকিবলগীয়া হৈছে, নিতাল হৈ মাৰিবলগীয়া হৈছিল, কাৰণ আজি গৃহ বিভাগ বিভিন্ন ক্ষেত্ৰত যিদৰে তেওঁলোকৰ গৃহ বিভাগটো চম্ভালিব লাগিছিল সেই ধৰণৰ চম্ভালাৰ নিৰ্দেশ দিয়াজনেই পক্ষপাতিত্বমূলক আচৰণ কৰা বুলি বহুতে অভিযোগ কৰিছে। আজি কেইদিনমানৰ পৰা আপোনালোকে দেখিছে যে বিভিন্ন ঠাইত দুখীয়া মানুহসকলৰ ওপৰত যিটো অত্যাচাৰ হৈছে, যিটো ফ্ৰীডম অফ মুভমেণ্ট আমাৰ মৌলিক অধিকাৰ, সেই অধিকাৰ খৰ্ব হোৱাৰ পাছতো যেনেকৈ চৰকাৰৰ গৃহ বিভাগ নিতাল হৈ আছে, সেই বিষয়ে মই আপোনালোকক কেইটামান কথা জনাবলৈ বিচাৰিছোঁ। কেইদিনমানৰ আগত এনেধৰণৰ ঘটনা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত হোৱাৰ লগে লগে সেই ৰাজ্য চৰকাৰে ব্যৱস্থা নোলোৱাৰ পৰিপ্ৰেক্ষিতত সুপ্ৰিম কোৰ্টে কঠোৰ হৈছে সকলো ৰাজ্য। কিয় হৈছে কঠোৰ হৈছে? এইকাৰণে হৈছে যে সুপ্ৰিম কোৰ্টে আমাৰ ৰিট পিটিশ্যন এই জাজমেণ্টটো মই আপোনালোকক দি দিম। এই জাজমেণ্টটো দিছে, এই জাজমেণ্টটো অতি গুৰুত্বপূৰ্ণ আৰু এই জাজমেণ্ট
কাম কৰিব লাগে, কেনেদৰে যিসকল ইয়াৰ লগত জড়িত সেই লোকসকলক পানিছমেণ্ট দিব লাগে, পুংখানুপুংখক্ৰমে আপোনাৰ লিখা আছে। মই আপোনালোকক এই জাজমেণ্টটো দি দিম। এই জাজমেণ্টটো দিয়াৰ পাছত অসম চৰকাৰেও, যিহেতু চব ৰাজ্যে মানিবলৈ বাধ্য, অসম চৰকাৰেও এক গোহাৰি যোগে এইটো আপোনাৰ প্ৰকাশ কৰিছিল। মই কোৱা সেই জাজমেণ্টটো হ'ল, ইয়াৰ দ্বাৰা জনসাধাৰণক জ্ঞাতাৰ্থে জনোৱা হয় যে ভাৰতৰ মহামান্য উচ্চতম ন্যায়ালয়ে WP(C number 754/2016) Tehsin S. Poonawalla versus Union Government and others গোচৰত যোৱা ইংৰাজী 17/7/2018 তাৰিখে দিয়া ৰায়দান অনুসৰি যিকোনো ধৰণৰ দলবদ্ধ হত্যা, গণ উন্মাদনাত, লিঞ্চিং আৰু মব লিঞ্চিঙৰ ভাইলেন্সৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে অংশগ্ৰহণ কৰা অথবা জড়িত ব্যক্তিসকলক কঠোৰ পৰিণামৰ সন্মুখীন হ'ব। এইটো আমাৰ তাৰ প্ৰধান সচিব, গৃহ আৰু ৰাজনৈতিক বিভাগ, অসম চৰকাৰ। নাই, তেওঁলোকক যিটো স্পেচিফিক অৰ্ডাৰ দিছে, তিনিটা মই আকৌ কৈছো যে অৰ্ডাৰ দিছে ৰিট পিটিশ্যন চিভিল নম্বৰ 754/216। এইটো সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে। এই সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ তিনিটা স্পেচিফিক আপোনাৰ কথা আছে। এটা যে প্ৰিভেন্টিভ মেজাৰ, এটা আছে আপোনাৰ ৰিমেডিয়েল মেজাৰ, আৰু এটা আছে আপোনাৰ পিউনিটিভ মেজাৰ। ইয়াৰ তিনিটা যিকেইটা আছে, এটাও তেওঁলোকে কাৰ্যকৰী কৰা নাই। আৰু এই ক্ষেত্ৰত তেওঁলোকে গোহাৰি দি পেলাই কৈছিলে যে আমি এইটো মানিবলৈ বাধ্য, কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। গতিকে আইনগত কেনেধৰণৰ ব্যৱস্থা আমি ল'ব লাগে, সেই ক্ষেত্ৰত আপোনালোকৰ আজিৰ এই প্ৰেছ কনফাৰেন্সৰ পিছত সেই অসহায় মানুহসকলক সহায় কৰিবৰ কাৰণে আমি আদালতৰ কাষ চাপিম। এতিয়াও মই দলৰ লগত কথা পতা নাই, যিহেতু মই প্ৰতিনিধিত্ব কৰা বহু অঞ্চলৰ ইয়াৰ লগত জড়িত হৈ আছে। বহুত লোকে মোক এতিয়ালৈকে ফোন চোন কৰিছে। গতিকে সেই লোকসকলক কৰিছো, দলগতভাৱে কি কৰিব লাগে সেইখিনি কথা নিশ্চয়কৈ আমাৰ কংগ্ৰেছ দলৰ ফালৰ পৰা আপোনালোকক ব্যক্ত কৰিব। এই ক্ষেত্ৰত আমি যিটো কৰি আছো, সেই ক্ষেত্ৰতো আমি আপোনাৰ যিটো আন্দোলন কৰি আছো যে তেওঁলোকে বিভিন্ন ক্ষেত্ৰত অত্যাচাৰ কৰি আছে। এই ক্ষেত্ৰত আমিয়ে নহয়, আমাৰ ইণ্ডিয়া ব্লকৰ সকলো সদস্যই একগোট হৈ আমাৰ এইটো প্ৰতিৰোধ কৰিছে। আৰু সেইটো আমি স্পীকাৰক গৈ পেলাই আমি আজি সেইটো ক্ষেত্ৰত যেতিয়া আমাৰ সদনৰ সভা স্থগিত প্ৰস্তাৱটো আমাক নাকচ কৰিছে, তেতিয়া আমি সত্যাৱত গৈ পেলাই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি সেইটো কথাখিনি উত্থাপনো কৰিছো। কিন্তু আপোনালোকে দেখিছে আজিকালি কেমেৰাটো আমাৰ বিৰোধী পক্ষৰ ফালে নিদিয়ে। আগতে আপোনালোকে চাব যে বিৰোধী পক্ষত সদনখন চলি থাকিলে গোটেই ব্যৱস্থাটো দেখায়। এতিয়া আমি তাত যে SIR বিৰুদ্ধে যে আমি যে মাত পাতিছো, আপোনালোকে ক'তো দেখা নাপায়। ইমান আপোনাৰ মানে এই গণতান্ত্ৰিক বিৰোধী, সংবিধান বিৰোধী কাম কৰিছে। এই বিৰোধী পক্ষৰ গোটেই ছবিবিলাক যে বিৰোধী পক্ষৰ আমাৰ তাত কেমেৰাটো আমাৰ ফালে অহাটো যেন বাধা আছে, তেনেকুৱা কৈছে। আমাৰ কোনো ধৰণৰ আন্দোলন আপোনাৰ দেখুওৱা নাই। গতিকে আমি আজি এতিয়া মোৰ আকৌ লোকসভা আছে, তাৰ মাজতে আহি এনে জ্বলন্ত সমস্যাৰ বিষয়ে আপোনালোকক ক'লো। অনুগ্ৰহ কৰি আপোনালোকে এই কথাখিনি প্ৰকাশ কৰিব বুলি